গুড মৰ্ণিং মুখ্যমন্ত্ৰী মহোদয়। উজনিলৈ ওলাইছো, নগাঁৱত মিটিং কৰি আকৌ উজনিলৈ আমি যাম। গতিকে আমি কৰা আকৌ ক'ৰবাত যদি সাহায্য দিবলৈ যাওঁ সেইটোৰ আপোনাৰ হিচাপ লাগে। এইবিলাক কথা বাদ দিলো। মুখ্যমন্ত্ৰী মহোদয়ে নিজকে সোণৰ লগত তুলনা কৰিছে। মই মুখ্যমন্ত্ৰীক সুধিছো, আপুনি কেডিএমএক্স মিক্স সোণ নে 24 কেৰেট 916 সোণ? আপোনাকতো মোৰ লগা নাই 916 সোণৰ নিচিনা। আপুনি কৈছে মোক যিমানেই গালি পাৰে সিমানেই মোৰ চিট বৃদ্ধি হৈছে। একদম যিমানেই গালি পাৰিছে নদীত একদম মানে বোৱা দি আপোনালৈ পইচা বৈছে। পইচা বোৱাত আপুনি উস্তাদ। পইচা লোৱাত উস্তাদ কাৰণে আজি অসমখনৰ এই অৱস্থালৈ আজি গতি কৰিলে। আপুনি নিজকে সোণ বুলি কোৱাৰ পৰিৱৰ্তে আপোনাক আমি দুটামান কথা কৈছো। আপুনি যদি সঁচাকে 916 সোণ পিয়ৰ যদি আপুনি সোণ, তেতিয়াহলে আপোনাক এটা কথা কৈছো, ৰাইজে যিটো সৰ্বত্ৰে কৈছে যে সুশান্ত বৰগোহাঁই, ধৰ্মেশ্বৰ কোঁৱৰ, পীযুষ হাজৰিকা এওঁলোক ইলিগেল মাইনিঙৰ লগত জড়িত মানে ব্যক্তি বুলি কৈছে। সাহস হবনে যদি সোণৰ লগত তুলনা কৰিছে? এওঁলোকক তদন্ত কমপ্লিট নোহোৱা পৰ্যন্ত CBI তদন্ত দি এওঁলোকক আপুনি মন্ত্ৰীত্ব পদৰ পৰা বৰখাস্ত কৰিব পৰা আপোনাৰ মানে সাহস হবনে? দ্বিতীয়তে আপুনি কৈছে প্ৰমাণ সহকাৰে দিব লাগে। কিহৰ প্ৰমাণ সহকাৰে দিব লাগে? আপোনাৰ পুলিচ ইমান দুৰ্বল নে? আপোনাৰ প্ৰশাসন ইমান দুৰ্বল নে? ৰাইজে প্ৰমাণ দিব। ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে, অভিযোগ দিছে, প্ৰমাণ আপোনাৰ পুলিচ আৰু প্ৰশাসনে দিব লাগে। তাৰমানে আপোনালোকৰ এই গোটেইবিলাক চিণ্ডিকেটৰ লগত জড়িত নেকি? প্ৰমাণ আমাৰ পৰা কিয় দিব লাগে? আপুনিতো কয় যে আপুনি একদম মানে ভাৰতৰ এজন শক্তিশালী মন্ত্ৰী, শক্তিশালী মুখ্যমন্ত্ৰী এজনক ৰাইজে কিয় প্ৰমাণ দিব লাগে? ৰাইজে অভিযোগ উত্থাপন কৰিছে, প্ৰমাণ আপুনি চৌমতো কেছ দি পেলাই প্ৰমাণ লব লাগে। চৌমতো কেছ কিয় নিদিয়ে? নিজাববীয় গোচৰ তৰি পেলাই কিয় প্ৰমাণ লৈ পেলাই আপুনি তেওঁলোকক মন্ত্ৰিত্ব পদৰ পৰা বৰখাস্ত কৰাৰ আপোনাৰ সাহস নাই? এই কথাবিলাক নকব। আপুনি কৈছে যিমানেই গালি পাৰে সিমানেই মোৰ চিট বৃদ্ধি হৈছে। 102টা চিট পাইছে, কিন্তু পাহৰি গল নেকি ৰিজাল্টৰ দিনাখন প্ৰদ্যুৎ বৰদলৈক আপুনি সুধিছিলে, দাদা আপুনি ইমান ভোট পাম বুলি ভাবিছিলে নে? তেওঁ কৈছিলে নাই, কৈছে সেই মই আপোনাক ভোট দিয়াইছো। EVM বাদ দি, আঁচনি বাদ দি আপুনি নিৰ্বাচন খেলি দেখাওক, তেতিয়া আপোনাক কথাটো কওঁ। চলচাতুৰী কথাবিলাক বাদ দিয়ক। 102টা কিয়, 126টা চিট লওক, কিন্তু অসম ধ্বংস কৰা মূল মহানায়কজন আপুনিয়ে নহয় জানো? আপোনাক প্ৰমাণ লাগে। আপোনাক গীৰ গাইৰ কাৰণে প্ৰমাণ দিয়া হৈছিল, আপুনি কিবা উত্তৰ ললে নেকি? জয়ন্ত মল্ল ঘৰলৈ যোৱা বুন্দাজানত আপোনাৰ লগত যে এতিয়া আপোনালোকৰ তাত যিবিলাকে আমাৰ লগত আন্দোলন কৰিছিল তলুৱা চেতিবলৈ আপোনালোকৰ তাত গল, এই বুন্দাজানৰ যে 100 ফুট ৰাস্তা এনক্ৰছ কৰি যে কৈলাশ শৰ্মাৰ নামত যে পথ বনাইছে, এইটো আকৌ বেলেগ পথৰ কি প্ৰমাণ দিব লাগে? প্ৰায় 3 কোটি টকাৰ ৰাজহুৱা পইচাৰে তাত পথ বনাইছে। সেই পথটো ভাঙি দিবলৈ এক্সকেভেটৰ পঠাব পাৰিব নেকি? JCB পঠাব পাৰিব নেকি? প্ৰমাণ আছে দেখোন তাত। এই বিশ্বজিৎ দৈমাৰী যে অধ্যক্ষ, তেওঁ যে উই মৰাৰ নামত বিভিন্ন কামৰ নামত যে কোটি কোটি টকা খৰচ কৰিছিলে, প্ৰমাণ দেখোন চব আছিলে। ৰঞ্জিত দাসে দিছিলে দেখোন বৰ্তমানৰ স্পিকাৰ। কিহৰ প্ৰমাণৰ কথা কৈছে মুখ্যমন্ত্ৰী? মই এটা কথা কৈছো, আপুনি নিজকে সোণ বুলি কৈ আপুনি যদি সঁচাকে সোণ, অসমৰ ৰাইজে সোণ পিন্ধা বাদ দিয়ক, কাৰণ এতিয়া সোণৰ প্ৰতি আপুনি ভেজাল পিয়ৰিটি চেক কৰিব লাগিব, কাৰণ মুখ্যমন্ত্ৰী সোণ হবই নোৱাৰে। আজি তাৰিখত অসমখন এনেকুৱা অৱস্থালৈ গুচি গৈছে, মুখ্যমন্ত্ৰী হৈছে ইছ্যু ডাইভাৰ্ট কৰাত বিৰাট সিদ্ধহস্ত। আজি তাৰিখত গোটেই অসমৰ উজনিত মানুহ মেচেকাৰ হৈ গৈছে। জীৱিত থকা মানুহবিলাকৰ মৃত্যুৰ সৈতে এতিয়াও যুঁজি আছে। মানুহে পলসৰ কোবত তাত থাকিব নোৱাৰা অৱস্থা হৈছে। 15,000 টকাটো সুকলমে তেওঁলোকে বিতৰণ কৰিব নোৱাৰাৰ কাৰণে আকৌ তেওঁলোকে স্থগিত কৰি ৰাখিবলগীয়া হৈছে। কিহৰ সোণৰ কথা কয় হে? মুখত বেয়া মাত ওলাব। কিহৰ সোণৰ কথা কয় আপুনি? 15,000 টকাকে 3খন জিলাত দিব, 2খন শিৱসাগৰ, চৰাইদেউ আৰু নাজিৰা, 2খন জিলাত 3টা মানে এলেকাত আপোনালোকে 15,000 টকাকে ডিষ্ট্ৰিবিউট কৰিব নোৱাৰা মানুহজনে নিজকে সোণ বুলি কয়। কিমান বিভ্ৰান্তিকতৰ কথা। অভিযোগ আহিছে, মই কৈছো যে সৰ্বত্ৰে এই সময়তে উঠিব লাগিব, ৰাজনীতি কৰাৰ কথা নহয়। এই গৰমে গৰমে কথাবিলাক উঠাব লাগিব। পিছত গীৰ গাইৰ নিচিনা বিশ্বজিৎ দৈমাৰীৰ যিবিলাক কেলেংকাৰীৰ কথা, এওঁলোকক কেলেংকাৰী কৰিলে প্ৰমোচন পায়, কথাবিলাক গাপ পৰিব। মই সেই কথাটো কৈছো, এপেক্স বেংকৰ কেলেংকাৰী যেনেকে গাপ পৰি গল, এই মানুহবিলাকে এতিয়া সাপ হৈ খুটি বেজ হৈ জাৰিবলৈ গৈছে। সুশান্ত বৰগোহাঁইতে যিটো ফূৰ্তিৰে তাত কথা বতৰা পাতি তেওঁলোকে যিটো আত্মহস্য কৰি পেলাই সাহায্য দিবলৈ গৈছে, কিমান টকা সাহায্য দিছে? চিণ্ডিকেটৰ সৰু এটা তেওঁলোকে এমাউণ্ট তাত সাহায্য দিবলৈ গৈছে। গতিকে মই এটা কথা আপোনালোকক কৈছো, মুখ্যমন্ত্ৰী এই ফটুৱা কথাবিলাক কৈ আপোনাৰ এটাই সাহস আছে, কবিতা লিখিলে জেলত পঠায়। কবিতা লিখিলে জেলত পঠায়। আপোনালোকে
কোনোবা যদি ভূমিপুত্ৰৰ মাটিৰ অধিকাৰৰ কাৰণে আন্দোলন কৰে NSA লগাই দিব পাৰে, সেইবোৰ সাহস আপোনাৰ ঠিকে আছে। সাংবাদিকে যদি প্ৰশ্ন সোধে তোৰ মালিক কোন বুলি কৈ পেলাই আপুনি তাক চাকৰিৰ পৰা আঁতৰাব পাৰে, সেইবোৰ ফকতীয়া মফচলীয়া আপোনাৰ সাহস ঠিকেই আছে। কিন্তু আপোনাক মই তেতিয়াহে শুন বুলি কম, তেতিয়াহে সাহস থকা মানুহ মুখ্যমন্ত্ৰী বুলি কম, যেতিয়া সুশান্ত বৰগোহাঁই, পীযুষ হাজৰিকা, ধৰ্মেশ্বৰ কোঁৱৰৰ দৰে চিণ্ডিকেটৰ দালালসকলক আপুনি মন্ত্ৰিত্বৰ পৰা আঁতৰাব পাৰিব। কাৰণ আপুনি নোৱাৰে, কাৰণ বিশ্বজিৎ দৈমাৰীক যদি আপুনি এই গোচৰত যদি মন্ত্ৰিত্ব নিদিলেহেঁতেন তেতিয়া কলোহেঁতেন যে এনকুৱাৰী চলিছে। এপেক্স বেংকৰ বিশ্বজিৎ ফুকনৰ যদি এই কেলেংকাৰী গাপ নিদিলেহেঁতেন তেতিয়া আমি কলোহেঁতেন যে আপুনি সঁচাকে শুন। সোণৰ পবিত্ৰতাক অপবিত্ৰ নকৰিব। আপুনি সোণ হবলৈ বহুত ডাঙৰ বহুত বাকী আছে, আপুনি কয়লা হবও পৰা নাই। কয়লাৰো এটা গুণগত মানদণ্ড আছে, ই ক'ৰবাত ইঞ্জিন চালিত চালনাতে হওক ক'ৰবাতে হওক লাগে। কিন্তু আপুনি এটা কথা কৈ ঠিকেই কথা কলে যে নদীৰ মানে সুতবোৱা দি পইচা বৈছে। পইচা লোৱাততো আপোনাতকে মাহী কোনোবা আছে নেকি? 2,10,000 কোটি টকা ধাৰৰ বোজা আমাৰ নিচিনা সাধাৰণ মানুহে লৈছো। আমি যে এতিয়া সাহায্য লৈ যে সেই আগৰ সাহায্য লৈ যে আমি উজনিলৈ গৈ আছো, কাকো গল চেপা দি অহা নাই। মানুহে ঘৰত আহি চাউল দি গৈছে, বেবী ফুড দিছে, নতুন কাপোৰ দিছে। কালিও মোক এগৰাকী মানুহে প্ৰায় 50টা শিশুৰ কাৰণে নতুন কাপোৰ দি থৈ গৈছে। 10 তাৰিখলৈ এখন হস্পিটেলে আমাক 500 মেট্ৰেছ, 500 বেডশ্বীট, 500 পিলো কভাৰ, 500 বাকেট আমাক দিছে। আমি কাকো গল চেপা দি আপোনাৰ নিচিনা পইচা লোৱা নহব। পইচাখিনি আপোনাক লগত লাগে, আৰু মেঘৰঞ্জনীয়ে তাত নাছিলে আপোনাৰ চৰম লাগে। চৰম আপোনাৰ এই সুশান্তক লৈ লাগিছে নে নাই? অসমৰ ৰাইজক কৈছো, আপোনালোকে যদি 15,000 টকাত আৰু এয়াও যিখন খেল ধেমালি কৰিবলৈ চকলেট লৈ গৈ পেলাই যিটো চেলফি উঠি পেলাই ইছ্যু ডাইভাৰ্ট কৰিব গৈছে, অসমৰ ৰাইজে যদি এই ইছ্যু ডাইভাৰ্ট কৰা কথাবিলাকত যদি আত্মহাৰা হৈ হিমন্ত বিশ্ব শৰ্মাৰ জালখনত যদি সদায় নিজকে যদি পৰীক্ষা লয়, মই কৈছো অসমত অসমীয়া ভগনীয়া হব, অসমত আৰু মেচেকাৰ হব। আপুনি দেখিছে এতিয়া আপুনি চাওক সোৱণশিৰি প্ৰজেক্টত NHPC চাই থাকক কি তাণ্ডৱ হবলৈ গৈ আছে। খাও লাগিছে, অভিশাপ লাগিছে। আপোনালোকে যিটো 100টা চিটৰ কথা কৈ পেলাই বহুত আজে বাজে কথা কৈছে, অভিশাপ লাগিছে। আগতে তৰুণ নগৰ, নবীন নগৰত পানী হৈছিলে, এতিয়া গোটেই গুৱাহাটী জলমগ্ন হৈছে, গোটেই অসম জলমগ্ন হৈছে। আগতে বানপীড়িত অঞ্চল, বান আক্ৰান্ত অঞ্চল দুটা এটা আছিলে, আপোনালোকৰ ওপৰত খাও আৰু অভিশাপ লাগিছে। বিৰাই কাম নিদিব, বিৰাই কাম বেছি দিন নিদিব। মই সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো, ইছ্যু ডাইভাৰ্ট কৰি মানুহক তুচ্ছ তাচ্ছিল্য নকৰিব। চেলফি উঠিবৰ কাৰণে ল'ৰা ছোৱালী এগাল সুশান্তহঁতক কৈ দিলে এনেও গোটাই দিব। চাব নেকি? মই এতিয়া যদি এইমাত্ৰ মই চামগুৰি গৈ আছো, নগাঁও গৈ আছো, চেলফি চাব নেকি? চেলফি দেখুৱাই দিব লাগে নেকি? মানুহে আমাৰো গালত চুই পেলাই এনেকে চেলফি উঠা ফটো লাগে যদি আপোনাক কওক, মই আপোনাৰ যিমান মানুহ গোট খাইছে সিমান মানুহ দি পেলাই আমি চেলফি উঠাই দিব পাৰিম। নিৰ্বাচন হাৰাটো কেনেকে হাৰিছো আপুনিও ভালকে জানে, বুজিলে? গতিকে মুখ্যমন্ত্ৰীক কৈছো, ইছ্যু ডাইভাৰ্ট নকৰিব। সাহস আছে যদি এতিয়াও কৈছো, সোণৰ কথা নকলোহেঁতেন। সোণটোন 916 সোণ হওক, এইবিলাক KDM মিক্স ভেজাল সোণ নহব, আৰু আপুনি সোণ হবই নোৱাৰে। আপুনি সোণ হব পাৰে নেকি? 2 লাখ কোটি টকা ধাৰ লগাইছে, টুল টেক্স গোটেইখন লগাই স্কুল বন্ধ কৰিছে। ল'ৰা ছোৱালীক এতিয়া আপুনি কিতাপ কাগজ দিয়া কথা কৈছে, স্কুলেই নাই। অসমৰ ৰাইজক মই এটা বিনম্ৰভাৱে অনুৰোধ কৰিছো, বিধানসভাত এই শিক্ষামন্ত্ৰীজনে কৈছে প্ৰায় 6 লাখ ল'ৰা ছোৱালী স্কুল এৰিছে 2 বছৰত। কিহৰ স্কুলৰ কথা কয়? সোণৰ কথা কয়। এই মুখ্যমন্ত্ৰীক মই সেইকাৰণে ৰাতিপুৱাই কৈছো, উজনিলৈ গৈ আছো, মুখ্যমন্ত্ৰী এই কথাবিলাক সকলোৱে ধৰক। আৰু এই গৰমে গৰমে যদি আপোনালোকে নধৰে, ছেপ্টেম্বৰৰ পৰা ঠাণ্ডা দিন আহি যাব, আকৌ দুদিনমান আপোনাৰ শুকান হব, মানুহে পাহৰি যাব। আৰু মই বাইদেউসকলকো কৈছো, আঁচনিৰ যে যিসকলে আঁচনিৰ পইচা পাইছে, আগতে কংগ্ৰেছৰ দিনতো দিছে, এতিয়াও দিছে, বেলেগ চৰকাৰ আহিলেও দিব। আত্মহাৰা হৈ গৈ যত মানুহে মাতৃয়ে পুত্ৰৰ শটো হাতত লৈ পেলাই হিয়া ধিকাৰি কান্দিছে, আপোনালোকে কিহৰ মুখ্যমন্ত্ৰীৰ লগত চেলফি তুলিছে? আৰু সেইজন মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰীয়ে চিণ্ডিকেট চলাই আছে সুশান্ত পীযুষহঁতক লগত লৈ পেলাই। দিয়ক, আমাক জেলত ভৰাই দিয়ক, কোনো আপত্তি নাই। গুলিয়াই দিলে গুলিয়াই দিয়ক, কোনো আপত্তি নাই। কিন্তু আপুনি এনেকে তিলকে অসমৰ মানুহক বিপদলৈ ঠেলি দিয়াটো সহ্য কৰা নহব। আৰু অসমৰ ৰাইজকো মই আপোনালোকক কৈছো, অসমৰ মাতৃ সমাজকো আপোনালোকক কৈছো, আপোনালোকে প্ৰশ্ন কৰাৰ পৰিৱৰ্তে আপোনালোকে কিহৰ চেলফিৰ কথা কবলৈ কৈছে? এই শিশুবিলাকক যে এতিয়া চকলেট দিবলৈ গৈছে, শিশুবিলাকৰ যে ভৱিষ্যত শেষ কৰি দিলে, এখন ঘৰ ভাঙি দিলে, এই কথাবিলাক মাতৃ সমাজে প্ৰশ্ন নকৰিব নেকি?
কেনেকুৱা মাতৃ সমাজক মই সেইকাৰণে কৈছো দুগৰাকী মানে 15,000 টকা লৈ পেলাই বৰ টকালি মাৰিছে আপোনালোকক 15,000 টকা দিছে 1,000 কোটি টকা তেওঁলোকে ডনেশ্যন কালেক্ট কৰিছে এই কথাবিলাক অসমৰ ৰাইজে জানা উচিত সৰ্বত্ৰে একচুৱেলি এওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব লাগে দগাবাজ বিলাকে যাতে অসমৰ দায়িত্ব নলয় তাৰ কাৰণে অসমৰ সুধী সমাজ সষ্টম হৈ তেওঁলোকক প্ৰশ্ন কৰাৰ সময় এই সময় 60-40 কৰাৰ সময় নহয় এই সময় সন্মুখত চুমা খাই পিছত গালি পৰা সময় নহয় এই সময় সন্মুখৰ পৰা প্ৰশ্ন কৰাৰ সময় অসমৰ প্ৰত্যেকজনে প্ৰশ্ন কৰক যে আজি নাজিৰাত কিয় এই অৱস্থা হ'ল দেৱব্ৰত শইকীয়া ডাঙৰীয়াই 2018 চনত পিআইএল কৰি পেলাই কৈছিলে যে এই ইলিগেল মাইনিং যদি বন্ধ নকৰে এতিয়া যিজন তাত হিমন্ত বিশ্ব শৰ্মাৰ একদম পুৰা বিশ্বস্ত ভূপেন বৰাই কয়লাৰ সিন্ডিকেটৰ মালিক কোন নধৰা পৰ্যন্ত তেওঁ এই কথাবিলাক কৈছিল এইবিলাক মই লিংকত দি দিম কিবিলাক কথা কৈছিল আমি কংগ্ৰেছৰ দিনত আমি ৰাইজৰ জ্ঞাতাৰ্থে কথাবিলাক কৈ আছো গতিকে মই এটা কথা কৈছো বহুতে কব কংগ্ৰেছৰ দিনত আৰে কংগ্ৰেছৰ দিনততো বেয়া কাম হৈছিল কাৰণে তোমালোকক চৰকাৰলৈ আনিছা সেইকাৰণে তোমালোকক চৰকাৰলৈ আনিছে কংগ্ৰেছে যদি বেয়া কৰিছিলে তাৰমানে তোমালোকে সেইটোৱে অনুকৰণ কৰিবা নেকি তোমালোকে বিশ্বগুৰুৰ কথা কয় সবকা সাথ সবকা বিকাশৰ কথা কয় মই দীঘলীয়া আৰু নকওঁ খালি এটা কথাই কৈছো অসমৰ ৰাইজে যদি গোটেই কথাখিনি যদি ভালকে এতিয়াও হৃদয়ংগম নকৰে অসমত অসমীয়া ভগনীয়া হ'ব জুবিন গাৰ্গৰ কথাটো ইস্যু ডাইভাৰ্ট হৈ গ'ল জুবিন গাৰ্গ মানুহে পাহৰিলে আৰু এতিয়া এই জুবিন গাৰ্গক পাহৰা দিয়ে 2-4 জন আমাৰ নিচিনা মানুহে জুবিন গাৰ্গক মনত ৰাখিছে জুবিন ক্ষেত্ৰ আগেদি এতিয়া গৈ আছো চাব আপোনালোকে জুবিন ক্ষেত্ৰৰ কামো স্থগিত হৈ গ'ল শ্ল' হৈ গ'ল মুখ্যমন্ত্ৰী ইস্যু ডাইভাৰ্ট কৰা সাংঘাতিক জুবিন গাৰ্গৰ নিচিনা মানুহক হত্যা কৰা হ'ল এই 15,000 টকা পোৱা মানুহসকলে যদি ভাবিছে বাইদেউসকলে যদি ভাবিছে এই চেলফিতে সন্তুষ্ট হ'ব আপোনাৰ কোলাত থকা গৰ্ভত থকা সন্তান দি যে ভৱিষ্যত অন্ধকাৰলৈ এইজন মুখ্যমন্ত্ৰীৰ দিনত গুচি গ'ল মই কৈছো স্বাধীনতাৰ পিছত এনেকুৱা অসমক একদম খুল্লা লুণ্ঠন কৰা মুখ্যমন্ত্ৰী দেখা নাই তেওঁ সোণৰ কথা কয় কয়লা হবলৈ চেষ্টা কৰক কয়লাৰো এটা গুণগত মানদণ্ড আছে থেংক ইউ